Hello students, আজি আমি ক্লাস 9 A Legend of the Northland নামৰ কবিতাটিৰ সেকেন্ড পাৰ্টটো কৰিবলৈ লৈছো। এই প্ৰথম পেজটো আমি অলৰেডি ডিসকাস কৰিছো আৰু ইয়াত আমি সেন্ট পিটাৰ আৰু এগৰাকী ওল্ড লেডিৰ কাহিনী পাইছিলো। কাহিনীটোৰ আমি কেনেকৈ পাইছিলো যে সেন্ট পিটাৰে পৃথিৱীত যেতিয়া ধৰ্ম প্ৰচাৰ কৰি ইঠাইৰ পৰা হিঠাইলৈ ঘূৰি ফুৰিছিল তেতিয়া তেওঁৰ খুব ভোক লাগিছিল আৰু এগৰাকী মহিলাই কেক বনাই থকা দেখি তেওঁ কেক এটা বিচাৰিছিল আৰু তাৰ হিমানকণতে আমাৰ এই দখৰ প্ৰথম পেজটোৰ কাহিনীটো শেষ হৈছিল। এতিয়া আমি নেক্সট পেজটো চাওঁ। So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. গতিকে তেওঁ মানে হে মহিলা গৰাকীয়ে এটা সৰু কেক বনালে, খুব সৰু, আৰু যেতিয়া হেতু বেক হ'বলে কাৰণে মানে বনাবলে কাৰণে তেওঁ থলে ৰাখিলে, she looked at it, তেওঁ কেকটোলৈ চালে and thought it seemed too large to give away, আৰু ভাবিলে যে হে কেকটো খুবেই ডাঙৰ কাৰোবাক দি দিবলৈ। তাৰ মানে তেওঁ বস্তুটো খুব ডাঙৰ দেখিছে আৰু তেওঁ দিবলৈ মন নাই কেকটো। Therefore she needed another one. তাৰ পিছত তেওঁ আকৌ আটা মঠিলে, আকৌ এটা কেক বনাবলে, and still a smaller one, আৰু তাৰ পিছতো তেওঁ বনাইছে একেবাৰে সৰু এটা। But it looked, when she turned it over, as large as the first had done. কিন্তু যেতিয়া বনোৱা হৈ গ'ল তাৰ পিছত তেওঁ কেকটো লৈ চাইছে আৰু দেখিছে যে হি আগৰ কেকটো যেনেকৈ বনাইছিলে হি তাৰ সমানেই হৈছে এই দ্বিতীয় কেকটো। মানে যদিও সৰুকে বনাইছিলে তেওঁ তথাপি তেওঁ হেতু ডাঙৰ দেখি পাইছে এতিয়া। Then she took a tiny scrap of dough. তাৰ পিছত তেওঁ কি কৰিলে, ডো মানে মঠি থোৱা আটা, হানি থোৱা আটা, সেই আটাৰে এটা সৰু টুকুৰা ললে and rolled it flat. আৰু তাৰ পিছত ৰোল কৰা মানে বেলা, তেওঁ বেলি একেবাৰে পাতল কৰি পেলালে, একদম ফ্ল্যাট কৰি পেলালে, চেপেটা, and baked it thin as a wafer. আৰু ৱেফাৰৰ নিচিনাকে একেবাৰে পাতলকে বেক কৰিলে, বনালে। এতিয়া ৱেফাৰ মানে কি, তোমালোকে চকলেট খোৱা চাগে নিশ্চয়। চকলেটৰ ভিতৰত যে এটা পাতল তৰপ থাকে, চকলেটখিনিৰ নহয়, তাৰ ভিতৰত এটা চকলেটৰে বনোৱা এটা পাতল তৰপ থাকে যাৰ ওপৰত আকৌ চকলেট দি মানে বন্ধ কৰা থাকে, সেইটো ৱেফাৰ বুলি কোৱা হয়। বা তোমালোকে যদি আইসক্ৰীম খাইছা, কোনটো যদি খাইছা তোমালোকে, থাকে নহয় অৰেঞ্জ কালাৰ প্ৰায় খোৱা, সেই বস্তুটোক ৱেফাৰ বুলি কোৱা হয়। But she couldn't part with that. কিন্তু তেওঁ সেই কেকটো সেই পাতলকে ৱেফাৰৰ নিচিনাকে বনোৱা ইমান পাতল কেকটো দি দিব নোৱাৰিলে। পাৰ্ট উইথ মানে কিবা এটা বস্তু নিজৰ পৰা আঁতৰাই পঠিওৱা। তেওঁ সেন্ট পিটাৰক সেই পাতল কেকটো দিবলৈও মানে টান পালে, দিবলৈ মন নাই যোৱা তেওঁৰ, সেইটো ডাঙৰ যেন লাগিছে। For she said, আৰু তাৰ পিছত তেওঁ নিজকে কৈছে, my cakes that seem too small when I eat of them myself. কৈছে মোৰ কেকবিলাক যেতিয়া মই নিজৰ কাৰণে বনাওঁ তেতিয়া খুব সৰু নিচিনা লাগে। Are yet too large to give away. কিন্তু আনক কাৰোবাক যদি মই দি দিবলৈ বিচাৰো সেই কেকটোৱে আকৌ খুব ডাঙৰ যেন লাগে। So she put them on the shelf. আৰু গতিকে তাই কি কৰিলে, কেকবোৰ নিদি আকৌ শেলফত তুলি থলে। শেলফ মানে হৈছে আমি যে বাচন বৰ্তন বা যোনবিলাক পাকঘৰৰ বস্তু আছে আমি ওপৰত কৰবাত তুলিতে ৰাখো, যে টকটা বন্ধা থাকে বা ধৰি লোৱা আলমাৰী নিচিনা থাকে য'ত ভাগকে খাপ থাকে, আমি বেলেগ বস্তু থব পাৰো, সেইবিলাকক শেলফ বুলি কয়। বা তোমালোকে বুক শেলফ চিনি পোৱা হয় না, য'ত কিতাপ ৰাখে যে, সেই তেনেকুৱা শেলফত তেওঁ কি কৰিলে, এই কেকবিলাক বনোৱাবোৰ তুলি থৈ দিলে, তেওঁ এটাও সেন্ট পিটাৰক নিদিলে। Then good Saint Peter grew angry. তেতিয়া আকৌ তেওঁ সেই ভাল সন্তজনৰ সাধুলোকজনৰ খং উঠিলে। For he was hungry and faint. কাৰণ তেওঁৰ খুব ভোক লাগি আছিলে আৰু লগতে তেওঁ মানে ভোকই ভাগৰে একেবাৰে অচেতন হওঁ অৱস্থা। And surely such a woman was enough to provoke a saint. আৰু কৈছে যে হেনেকুৱা ধৰণৰ মহিলা এগৰাকী, হেনেকুৱা ধৰণৰ মানে এই কৃপণালী কৰা কথা কৈছে যে সৰু কেক হলেহে তেওঁক দিব, অলপ ডাঙৰ দেখি নিদিয়ে, এনেকুৱা ধৰণৰ মহিলাই কি কৈছে, তেনেকুৱা সাধু লোক এজনকো প্ৰভোক মানে উচতনি দিয়া, কৈছে উচতাবলৈ কাৰণে মানে খং তোলাবলৈ কাৰণে মানে যথেষ্ট এনেকুৱা এগৰাকী মহিলা।
কাৰণ আমি অলৰেডি পাই আছোঁ তেওঁ কেনেকুৱা কৰিছে প্ৰথমতে সৰুকৈ কেক এটা বনালে সেইটো ডাঙৰ যেন লাগি থৈ দিলে আকৌ এটা পাতলকৈ বনালে সৰুকৈ তাতকৈ সৰুকৈ বনালে কিন্তু সেইটো দিয়া সময়ত ডাঙৰ যেন লাগিলে তাৰপিছত তেওঁ কি কৰিলে বেলি বেলি এবাৰ পাতল এটা বনালে তথাপিও সেইটো ডাঙৰ নিচিনা দেখি আকৌ শেল্ফৰ ওপৰত তুলি থৈ দিলে তেওঁ এটাও ছেইণ্ট পিটাৰক দিবলৈ বিচৰা নাই গতিকে এইবোৰ বস্তু দেখি দেখি ছেইণ্ট পিটাৰৰ সাধুলোকজনৰ খং উঠিলে এণ্ড হি ছেইড তাৰপিছতে সেই সাধুলোকজনে কৈছে যে ইউ আৰ ফাৰ টু চেলফিছ কৈছে তুমি বহুত স্বাৰ্থপৰ তুমি ইমানেই স্বাৰ্থপৰ যে টু ডুৱেল ইন এ হিউমেন ফৰ্ম টু হেভ বোথ ফুড এণ্ড শ্বেল্টাৰ এণ্ড ফায়াৰ টু কিপ ইউ ৱাৰ্ম কৈছে তুমি ইমানেই স্বাৰ্থপৰ যে তুমি মানুহৰূপী জীৱন খাদ্য আশ্ৰয়স্থল বা তোমাক নিজকে গৰম কৰি ৰাখিবলৈ যি জুইৰ ব্যৱহাৰ কৰিছা এইবিলাক বস্তু তুমি পাব নালাগে এইবিলাক বস্তু তোমাৰ ওচৰত থকা অনুচিত তাৰ মানে এতিয়া এই সাধুলোকজনে এই মহিলাগৰাকীক বুঢ়ী মহিলাগৰাকী যোনে তেওঁক মানে কেক এটা দিব নাই বিচৰা তেওঁৰ ভোক নিবাৰণ কৰিবলৈ কাৰণে তাই তেওঁক অভিশাপ দিছে এতিয়া নাও ইউ শ্বেল বিল্ড এজ দ্য বাৰ্ডছ ডু তাৰপিছত তেওঁ সেই মহিলাগৰাকীক অভিশাপ দিছে যে এতিয়া তুমি বাৰ্ডছে চৰাইয়ে যেনেকৈ ঘৰ বনায় তেনেকৈ তুমিও বনাবা এণ্ড শ্বেল গেট ইয়ৰ স্কাণ্টি ফুড বাই বৰিং এণ্ড বৰিং এণ্ড বৰিং অল ডে ইন দ্য হাৰ্ড ড্ৰাই উড তাৰপিছত আৰু লগতে ক'লে যে তুমি এতিয়া নিজৰ আহাৰ কেনেকৈ পাবা বুলি কৈছে হাৰ্ড ড্ৰাই উড কঠিন শুকান কাঠত বৰিং কৰি কৰি বৰ মানে হৈছে খুটি খুটি ফুটা বা গাঁত কৰা তুমি শুকান টান কাঠবিলাকত ফুটা কৰি কৰি নিজৰ স্কাণ্টি ফুড দুৰ্লভ আহাৰ তুমি নিজেই বিচাৰিব লাগিব আৰু লগতে চৰাইৰ নিচিনাকৈ তুমি নিজৰ ঘৰ নিজে সাজিব লাগিব নিজৰ বাঁহ বনাব লাগিব কৈছে দেন আপ শ্বি ৱেণ্ট থ্ৰু দ্য চিমনি আৰু কথাষাৰ কোৱাৰ পিছতে কি হ'ল মহিলাগৰাকীয়ে চিমনিৰ ওপৰেদি ওলাই গুচি গ'ল চিমনি আমি আগতেই পাইছিলোঁ হয়নে সাৰ্থকতে যেতিয়া আমি পঢ়িছিলোঁ যে য'ত জুই জ্বলাই জুইৰ ওপৰেদি ধোঁৱাখিনি ওলাই যাবলৈ যোনটো দীঘলকৈ এটা নলী দিয়া থাকে ধোঁৱা ওলাই যাবলৈ সেইটোকে চিমনি বুলি কোৱা হয় সেই চিমনিৰ ওপৰেদি মহিলাগৰাকী কি কৈছে ওলাই গুচি গ'ল বুলি কৈছে নেভাৰ স্পিকিং এ ৱৰ্ড তেওঁ এষাৰ মাত মাতিবলৈও নোৱাৰিলে এণ্ড আউট অফ দ্য টপ ফ্লিউ এ উডপেকাৰ তাৰপিছত চিমনিৰ ওপৰেদি যেতিয়া ওলাই গৈছে তেতিয়াই কিন্তু এজনী কাঠখোলা চৰাইহে ওলাই যোৱা দেখা পোৱা গ'ল তাৰ মানে মহিলাগৰাকী এতিয়া কাঠখোলা চৰাইলৈ পৰিৱৰ্তন হৈ গৈছে for she was changed to a bird কি কৈছে মহিলাগৰাকী এতিয়া তাৰ মানে বাৰ্ডলৈ চৰাইলৈ পৰিৱৰ্তন হৈ গ'ল আৰু তাই কি চৰাই বনিলেগৈ কি চৰাই হ'লগৈ উডপেকাৰ কাঠখোলা চৰাই she had a scarlet cap on her head কৈছে মহিলাগৰাকীয়ে মূৰত এটা স্কাৰলেট অৰ্থাৎ ৰঙা ৰঙৰ কেপ টুপি পিন্ধি আছিল and that was left the same আৰু সেই টুপিটো কিন্তু যেতিয়া চৰাইলৈ পৰিৱৰ্তন হৈ গ'ল সেই একেভাগেই থাকি গ'ল but all the rest of her clothes were burned black as a coal in the flame কিন্তু মহিলাগৰাকীয়ে পিন্ধি থকা আন কাপোৰবোৰ কি হ'ল কৈছে জুইত জ্বলি একেবাৰে কয়লাৰ নিচিনাকৈ কলা হৈ গ'ল and every country schoolboy has seen her in the wood তাৰ পাছত কি কৈছে যিমানবোৰ কাণ্ট্ৰি মানে ইয়াত গাঁৱলীয়া অঞ্চলবোৰ আছে গাঁৱৰ যোনবিলাক স্কুল বয় আছে স্কুললৈ যোৱা ল'ৰা ছোৱালী আছে সেইবিলাকে প্ৰায় তেওঁক উডত অৰ্থাৎ হাবি বননিয়ে দেখিছে where she lives in the trees till this very day য'ত তেওঁ এতিয়াও বাস কৰে বুলি কৈছে till this very day আজিলৈকে তেওঁ সেই হাবিতেই বাস কৰি আছে মানে সেই কাঠখোলা চৰাইজনী এতিয়াও হাবিত পোৱা যায় দেখা যায় boring and boring for food আহাৰ বিচাৰি তাই কি কৰে কাঠে কাঠে খুটি ফুৰে কবিতাটো ইমানেই কবি ফক কেৰি এতিয়া আমি এইমাত্ৰ যোনটো কবিতা পঢ়ি আহিলোঁ সেইটো হেনে ধৰণৰ কবিতাক বেলাড বুলি কোৱা হয় এতিয়া বেলাড কেনে ধৰণৰ কবিতা হয় এ বেলাড ইজ এ সং নেৰেটিং এ ষ্টৰি ইন শ্বৰ্ট ষ্টেঞ্জেছ বেলাড হৈছে সাধাৰণতে এটা গান য'ত কোনো এটা কাহিনী খুব চুটি চুটি ষ্টেঞ্জা অৰ্থাৎ স্তৱকত কোৱা হয় Ballads are a part of folk culture and popular culture and are passed on
orally from one generation to the next. Balladsবিলাক সাধাৰণতে folk culture অৰ্থাৎ লোক সংস্কৃতিৰে এটা অংশ হয় যিটো সাধাৰণতে মুখে মুখে প্ৰচলিত হৈ আহিছে এটা প্ৰজন্মৰ পৰা আনটোলৈ. A legend of the Northland is a ballad. কৈছে বৰ্তমান আমি যোনটো কবিতা পাই আহিলোঁ সেই কবিতাটো এটা বালাড হয়. তোমালোকে এবাৰ কবিতাটো নিজে পঢ়ি চাবা তেতিয়া বুজি পাবা যে কবিতাটোত আমি এতিয়া এটা কাহিনী পালোঁ হয় নাই চেইণ্ট পিটাৰ আৰু অল্ড লেডি এগৰাকীৰ আৰু কবিতাটোতে আমি সেই তেওঁলোকৰ কাহিনীটো সম্পূৰ্ণ গম পালোঁ. গতিকে কবিতাৰ জৰিয়তে এটা আমি কাহিনী পালোঁ. গতিকে এইটো এটা বালাড হয়. আৰু ইয়াতে চোৱা এইমাত্ৰ বালাডৰ যোনটো আমাক ডেফিনিশ্যন দিছে সংজ্ঞা দিছে তাত কোৱা হৈছে যে এ বালাড ইজ এ ছং. এতিয়া আমাক যোনটো এই স্তৱক বা ষ্টেঞ্জাত আমাক যোনটো কবিতা দিয়া হৈছে ইয়াত সেইটো এটা গানেই হয় হা. গানটোকে আমাক ইয়াত কবিতা আকাৰে দিয়া হৈছে য'ত এটা কাহিনী আছে সেইকাৰণে ইয়াক বালাড বুলি কোৱা হৈছে. আশা কৰিছোঁ কবিতাটো বুজি পাইছা. কিবা যদি বুজি পোৱা নাই কমেণ্টত জনাবা. থেংক ইউ.